নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ বেয়া পায় নেকি কংগ্ৰেছে নিজকে মিয়া বুলি কৈহে ভাল পায় নেকি কংগ্ৰেছে আৰু এনে যেন এক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মিয়াৰ বিৰুদ্ধে এখাৰ কথা ক'লে হাল্লা কৰি দিয়ে কংগ্ৰেছে আৰু এই যি কংগ্ৰেছৰ নেতাসকলে মিয়াৰ প্ৰতি ইমান ভালপোৱা আছে তেখেতসকলৰ যি মিয়াক আমি খেদিব বিচাৰিছো আৰু খেদিমেই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে লগতে কৈছে কি এজন হাজাৰজন গৌৰৱ গগৈ বা ৰাহুল গান্ধী আহিলেও মোক একো কৰিব নোৱাৰে মিয়াক খেদিছো আৰু খেদিমেই এই তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু কি কৈছে মুখ্যমন্ত্ৰীগৰাকী আমি লৈ অহাৰ চেষ্টা কৰিছো সবিস্তাৰে খবৰটো জনাম যে এজন কি হাজাৰজন গৌৰৱ গগৈ বা ৰাহুল গান্ধী আহক মোক একো কৰিব নোৱাৰে গোটেই পৃথিৱীখনকে মিয়া কৰিব বিচাৰে কংগ্ৰেছে অসমীয়া পাহৰি কেৱল মিয়া মিয়া কৰি থাকে কংগ্ৰেছে আৰু কংগ্ৰেছক লৈ এটা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিষয়ে কিবা ক'লেই কংগ্ৰেছে হাল্লা লগাই দিয়ে বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ কংগ্ৰেছে নতুন বৰ অসমত মিয়াক সোমোৱাব বিচাৰিছে কংগ্ৰেছে বাংলাদেশী মিয়াক যিমান পাৰো ইমান খেদিবলৈ চাম এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া অসমীয়াৰ জীৱন মৰণৰ কথা বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এটা ডাঙৰ খবৰ আমি মতে লৈ আহিছো কংগ্ৰেছৰ বিৰুদ্ধে হৰব হৈছে মুখ্যমন্ত্ৰী এজন কি হাজাৰজন গৌৰৱ গগৈ বা ৰাহুল গান্ধী আহক মোক একো কৰিব নোৱাৰে গোটেই পৃথিৱীখনকে মিয়া কৰিব বিচাৰিছে কংগ্ৰেছে মিয়াৰ বিৰুদ্ধে এখাৰ কথা ক'লে কংগ্ৰেছে হাল্লা লগাই দিয়ে আৰু অসমীয়া পাহৰি কেৱল মিয়া মিয়া কৰি থাকে কংগ্ৰেছে কেৱল মাত্ৰ মিয়া মিয়া কৰি ভাল পায় কংগ্ৰেছে আৰু এই মিয়া প্ৰীতি থকা কংগ্ৰেছক লৈ এবাৰ হৰব হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ মিয়া প্ৰীতিক লৈ কি কৈছে মন্তব্য আছে আমি সেই মন্তব্য শুনাব বিচাৰিছো প্ৰথম কথা যে কংগ্ৰেছে যিটো এটা বৰ ডাঙৰ শব্দ কৈছে এতিয়া আপোনালোকে যাওঁতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে ৰেকৰ্ড কৰি যাব তেওঁলোকে কৈছে নতুন বৰ অসম মানে কি বৰ অসমটো স্বৰ্গদেউ চাওলুং চুকাফাই 600 বছৰ আগতে 1200 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰিলে নতুন মানে কি তাৰমানে চাওলুং চুকাফাৰ বৰ অসমখন নহয় নতুন বৰ অসম মানে কি যে অবৈধ বাংলাদেশীসকলক সংযোজন কৰি তেওঁলোকে এটা নতুন বৰ অসম নিৰ্মাণ কৰিব খুজিছে মই আজি ইমান দিনে দেখা নাছিলো আজি ইয়ালৈকে আহোঁতে ফট কৰি ৱালখনলৈকে মোৰ দেৱাল লিখনটোলৈকে চকু গ'ল আৰু ইমান এটা ডেঞ্জাৰাছ ৱাল লিখন লিখি থৈ দিছে আপোনালোকৰ কাৰো চকুত পৰা নাই এইটোৱে ডাঙৰ কথা বৰ অসম নহয় নতুন বৰ অসম মোৰ যদি ভুল হোৱা নাই এতিয়া আপোনালোকে গৈ চাব পাৰিব এইটো এটা কিমান ডাঙৰ কথা নতুন বৰ অসম মানে কি যে যিসকল বিদেশী সোমালে বাংলাদেশী সোমালে তেওঁলোকক লৈ আজিৰ পৰা বৰ অসম এখন হ'ব কিন্তু আমাৰ বৰ অসমখন হ'ল 600 বছৰ আগতে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি থৈ যোৱা বৰ অসম গতিকে মই কংগ্ৰেছক মই অনুৰোধ জনাম এই নতুন বৰ অসমখনৰ কনচেপ্টটো কি তেওঁলোকে আমাক বুজাই দিয়ক এতিয়া প্ৰথম কথা যে এই মই আজি মেডাম মেফি দিনটোত ৰাজনৈতিক কথা ক'ব খোজা নাই আৰু বিশেষকৈ ইয়াৰ পৰা মই ক'ব খোজা নাই খালি মই এটাই কথা বুজো যে আমাক লাগে স্বৰ্গদেউ চাওলুং চুকাফাই নিৰ্মাণ কৰি যোৱা বৰ অসম নতুন বৰ অসমৰ আমাক প্ৰয়োজন নাই কংগ্ৰেছে যিটো এটা বৰ ডাঙৰ শব্দ কৈছে এতিয়া আপোনালোকে যাওঁতে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আপোনালোকে ৰেকৰ্ড কৰি যাব তেওঁলোকে কৈছে নতুন বৰ অসম মানে কি বৰ অসমটো স্বৰ্গদেউ চাওলুং চুকাফাই আৰু এজন কি হাজাৰজন গৌৰৱ গগৈ ৰাহুল গান্ধী আহিলেও মোক একো কৰিব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি মন্তব্য পুনৰবাৰ শুনাম গোটেই পৃথিৱীখনকে মিয়া কৰিব বিচাৰিছে কংগ্ৰেছে অসমীয়া পাহৰি কেৱল মিয়া মিয়া কৰি থাকে কংগ্ৰেছক উদ্দেশ্যি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
মিয়াৰ বিষয়ে কিবা ক'লেই কংগ্ৰেছে হাল্লা লগাই দিয়ে মিয়াৰ বিষয়ে কিবা ক'লেই কংগ্ৰেছে হাল্লা লগাই দিয়ে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছে নতুন বৰ অসমত মিয়াক সুমুৱাব বিচাৰিছে যিখন নতুন বৰ অসম গঢ়িব বিচাৰিছে গৌৰৱ গগৈ নেতৃত্বত কংগ্ৰেছে পদযাত্ৰা কৰিছে বা নিৰ্বাচনী প্ৰচাৰ চলাইছে নতুন বৰ অসম গঢ়াৰ আৰু সেই বৰ অসমত এতিয়া মিয়াক ভৰাব বিচাৰিছে এয়া চাউলুং চুকাফাই গঢ়া অসমখন নহয় বা বৰ অসম নহয় কংগ্ৰেছে গঢ়িব বিচৰা এই বৰ অসমখনত মিয়াক ঘুমুৱাব বিচাৰিছে বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিয়াৰ বিষয়ে কিবা ক'লেই কংগ্ৰেছে হাল্লা লগাই দিয়ে আৰু কংগ্ৰেছে নতুন বৰ অসম গঢ়িব বিচাৰিছে আৰু এই বৰ অসমত মিয়াক সুমুৱাব বিচাৰিছে বাংলাদেশী মিয়াক যিমান পাৰোঁ আৰু সিমান খেদিবলৈ চাম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ये लोग मियाँ का पीछे पागल है असमिया भूल गया वो लोग असमिया असक काट दिया पूरा दुनिया को मियाँ बना देगा ये लोग पागल हो गया मियाँ का पीछे खाली कोई कुछ मियाँ का बारे में बोले तो वो लोग हल्ला लगा देगा लेकिन असमिया का बारे में कोई बोले उसमें उनका कोई टिप्पणी नहीं होगा मियाँ का मतलब बांग्लादेशी घुसपैठिया और ये बांग्लादेशी घुसपैठियाओं को हम जितना हो सकता है इतना तक जाके उनको खेदने का भगवाने का मैं काम करने का पूरा कोशिश कर रहा हूँ और करते रहूँगा एक ने 1000 गौरव गोगोई राहुल गांधी आने से भी मुझे कुछ नहीं कर पाएगा इसलिए ये असमिया लोगों का जीवन और मरण का जीवन और मृत्यु का बीच में हम लोग हैं अभी सक गौरव गगৈ বা কংগ্ৰেছৰ মানুহবিলাকে মিয়াৰ ভোটক লৈ পাগল হৈ আছে তেওঁলোকে নতুন এটা শ্লোগান দিছে মই এইমাত্ৰ ৰাতিপুৱা পঢ়ি আহিলোঁ আগত দেখা নাই নতুন বৰ অসম তো নতুন বৰ অসম মানে কি নতুনকৈ অসমত কি আহিলে মিয়াহে আহিলে অসমত বৰ অসম বুলি ক'লে আমি চাউলুং চুকাফাই বনাই থৈ যোৱা বৰ অসমখন বুজো তেওঁলোকে ক'লে নতুন বৰ অসম কেতিয়াবা আমি নতুন অসম নিৰ্মাণ কৰিম কওঁ আধুনিক অসমৰ কাৰণে কিন্তু বৰ অসম বুলি ক'লে চুকাফাক বুজা যায় আৰু নতুন বৰ অসম বুলি ক'লে কাক বুজা যায় তাৰমানে নতুনকৈ অহা মিয়াবিলাককো তেওঁলোকে এতিয়া অসমীয়াৰ যিটো আমাৰ এটা সীমা তাৰ ভিতৰত সোমোৱাব খুজিছে নতুন বৰ অসম শুনি মই আজি ৰাতিপুৱা মোৰ মূৰটো গৰমে হৈ গ'ল মই ক'লোঁ নহয় তেওঁলোকৰ লক্ষ্যটো কি আজি যদি বিজেপি নাথাকে এওঁলোকে নতুন বৰ অসমে বনাব আৰু মিয়াক পুৰা অসমখন বিক্ৰী কৰি দিব তেওঁলোকে কয় হিমন্ত বিশ্ব শৰ্মাই মিয়া মিয়া কৈ থাকে আৰে নকৈ কি কৰিম আমাৰ সত্ৰ দখল কৰিব আমাৰ মাটি দখল কৰিব লাভ জেহাদ কৰিব ফাৰ্টিলাইজাৰ জেহাদ কৰিব তো আমি নকৈ পেলাই কি কৰিম সেইকাৰণে মই ভাবোঁ যে অসমীয়া মানুহে আজি বুজি উঠিছে আমি একত্ৰিত হ'ব লাগিব যেনেকৈ এভিকশ্যনত আমাক ছাপোৰ্ট দিছে বিদেশীবিলাকো ৰাতিপুৱাই সদায় 10জন 12জনকৈতো খেদি আছোঁ এতিয়া যেহেতু সুপ্ৰিম কোৰ্টে ডিচিক অধিকাৰ দিলে বিদেশী খেদা ভৱিষ্যতে বিদেশী বহিষ্কাৰণো বাঢ়ি গৈ থাকিব